ছোৱালী হ'লে ওলাই হৈ গ'ল। ছোৱালী বজাৰ কৰিব নাযায়, ছোৱালী যায় ঘৰলে। ইমান বস্তু মানে মোৰ মাথা ঘূৰাই গৈছে মানে। হৈ গ'ল প্ৰায় এখন দুখন তিনিখন বাপৰে তিনিখন চাকু পুৰা। গ্ৰীণ কালাৰ হাফ ইঞ্চি এইফালে এইটো এটা কাৰ্টন এইফালে এইফালে আৰু চব বস্তু ল'লোঁ আৰু এইফালে এতিয়া লৈ লৈছোঁ পুৰা গাড়ীত ভৰাই মেলি। এইখনো কিয়া এইফালে দাদাই লৈছে নতুন বঢ়িয়া বঢ়িয়া ভাল লাগিছে। নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকেতো গম পাইছে আমাৰ কেফেখন বনি আছে আৰু তাৰে কামতে ওলাই আহিলোঁ। মানিছাহঁত এফালে ঘৰতে আছে। ভাইটি দুজনক মাতিছোঁ যে অলপ সহায় কৰি দিবি আহিবি, আৰু ভাইটি দুজনো আহি আছে। ৰুমৰ পৰা বেছি দূৰ নহয়, আমাৰ আধা কিলোমিটাৰমান হয় আৰু আমাৰ কেফেখনলৈ আমাৰ ৰুমৰ পৰা। আৰু আহি পালোহি জেগাখিনি আৰু এইফালে লাগি গ'লোঁ এতিয়া কামত। আৰু এইফালে দুটা ভাইটি এইফালে পূৰা এইখিনি ধুনীয়াকৈ শ্লপ কৰি আছোঁ। এইফালে ব্লগটো দিয়াই আছে, ভাবিছিলোঁ ইয়াত ব্লগ এটা দিম। যিমানখিনি পাৰোঁ নিজে লাগি আছোঁ কামত। পৰা কামখিনিতো নিজে কৰিব লাগে, মানে আগৰ পৰা তেনেকৈ কওঁ যিখিনি কাম নিজে কৰিব পৰা কামখিনি কৰিব লাগে। মিস্ত্ৰীৰ ওপৰতো ইমানখিনি ডিপেণ্ড হ'ব নালাগে। তেওঁলোকৰ কামটো কৰিব, কিন্তু আমাৰ ফিনিচিং দিয়া কামটো আমাৰ নিজৰ থাকে ন। সেইটো কাৰণে নিজৰ কামখিনি নিজে যিমানখিনি পৰা কামখিনি কৰিব লাগে আৰু। সমান হৈয়ে গ'ল প্ৰায় হৈ গৈছেগৈ। এইখিনি ধুনীয়াকৈ ব্লগ এটা দিম বুলি ভাবিলোঁ, কাৰণ ঢালাই নেঢালোঁ, কাৰণ তাতো ব্লগ এটা আছে, এডোখৰতো ব্লগ এটা পাৰিম। আৰু এইফালে পূৰা ধুনীয়াকৈ এইফালে পানী জমা হৈ গৈছে, সেইটো কাৰণে ধুনীয়াকৈ ব্লগ এটা পাই দিম। আৰু এইফালে ব্লগ এটা আছে আৰু সেইখিনি কাম প্ৰায় হৈ গ'ল। আৰু এতিয়া লাগিছোঁ এইফালে ব্লগ এটাখিনি এইফালে ধুনীয়াকৈ গাড়ীৰ পিছফালে আনি আছোঁ। চব ধুনীয়াকৈ জাপি এইফালে আগফালটো পূৰা ক্লিয়াৰ কৰিম, কাৰণ এইফালে ৱালতো কালাৰ কৰিব লাগিব এইফালে। আৰু এইফালে এতিয়া ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল, চাফা তাফা কৰিবলৈ আছে। আৰু এতিয়া ইটাখিনি আঁতৰালোঁ আৰু এইফালেও এইখিনি ধুনীয়াকৈ, এইটো ধুমুচ বুলি কয় আমাৰ হেৰিত, তো আপোনালোকক কি বুলি কয় আপোনালোকে ক'বচোন। মানে সমান কৰে যেনেকৈ মাৰি মাৰি ধুমুচ মৰা হৈ গ'ল, সমান হৈ গৈছে বস্তুখিনি। তো ব্লগ এটা পাৰিব লাগিব বঢ়িয়াকৈ। প্ৰায় কাম হৈয়ে গৈছে আৰু তাৰ পৰা আহিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ ফেঞ্চি বজাৰ, যিহেতু কিটচেনৰ বস্তুবিলাক কিনা হোৱা নাছিলে, সেইখিনি বজাৰ কৰিবৰ কাৰণে যাম। মনীষা যাব, মই যাম আৰু দাদা এজন যাব আমাৰ লগত। আৰু এইফালে ছোৱালী ওলাই আছে। ছোৱালী হ'লে ওলাই হৈ গ'ল চলো। আৰু যাওঁ আৰু এতিয়া সোনকালে ওলাই, আকৌ দোকানো আহিব লাগিব। ওলাই আহিলোঁ, আহি মেলি এইফালে ছোৱালী বজাৰ কৰিব নাযায়, ছোৱালী যায় ঘৰলৈ। আৰু দেউতাকৰ গা ভাল নহয়। বাই বাই। আৰু ছোৱালী গ'ল ঘৰলৈ এতিয়া। সেইফালে ছোৱালী ঘৰলৈ যাব, জাহাজেদি যাব আজি। আৰু মানে মই যাব নোৱাৰোঁ এতিয়া, মানে কি এইফালে ঘূৰি গৈ আকৌ বজাৰ কৰিব আছে আজি। তাতে আকৌ দোকানো যাব লাগিব, সেইটো কাৰণে মই এইফালে যাব নোৱাৰিলোঁ। মই যাম কালি আনিবৰ কাৰণে, তাইক যাম। আজি তাই অকলে এইফালে ঘাটেদি গৈছে। আৰু এইফালে বাচন বৰ্তনৰ দোকানলৈ আহিলোঁ। এইফালে দাদাহঁতি আছে, এইফালে চাই আছে। এইবিলাক নাইফ চাইফ বহুত কিবা কিবি বস্তু দৰকাৰ হয় এখন কেফে খুলিবৰ কাৰণে। ইমান ধেমালি নহয় বাপৰে, ইমান বস্তু মানে মোৰ মাথা ঘূৰাই গৈছে। মানে লিষ্ট মানে এখন পেজ পূৰা একদম, এখন পেজত পূৰা ভৰ্তি। আৰু বহুত কিবা কিবি লৈ আছোঁ এতিয়া। এইফালে এটা আহি গ'ল, এইফালে সুজাতা কোম্পানীৰ এইটো মিক্সি গ্ৰাইণ্ডাৰ হৈ গ'ল প্ৰায় এখন দুখন তিনিখন বাপৰে তিনিখন চাকু পূৰা। এইখন কি বুলি কয়? চপাৰ। অ' চপাৰ। এখন কাটিবলৈ মজা লাগিব। হা মাংস কাটা বঢ়িয়া। নাই কি লামাটা মাংস কাটিব লাগিব নেকি? আৰু সেইফালে এখন লৈছোঁ, এইটো ম'মৰ কাৰণে, ম'ম' চমৰ কাৰণে। আৰু এইফালে প্লেট লৈছোঁ আৰু এনেকুৱা টাইপৰ অলপ লৈছোঁ, মানে চবৰ কোৱান্টিটি টাইপত লৈছোঁ। এইটো লৈছোঁ 12 পিচ, এনেকুৱা লৈছোঁ 12 পিচ, এনেকৈ লৈ আছোঁ। এইফালে এটা টিচু থোৱা বস্তু, সৰু সুৰা বস্তুবিলাক বিৰাট মৰম লগা, সেইটো এটা মোৰ ভাল লাগি গ'ল। মোৰ ঘৰৰ কিবা এটা এইটো এটা লৈ লৈছোঁ, লোৱা হৈ গ'ল। আৰু এইফালে টুকাৰ বাতি, আৰু এইফালে গোটেই চামুচ চব মানে একদম সৰু সৰু বস্তুৰ পৰা, এইফালে চাটনি থোৱা বস্তুৰ পৰা, এইফালে মানে মছলা থোৱা বস্তু। গ্ৰীণ কালাৰ হাফ ইঞ্চি। আৰু এইফালে হৈ গ'ল পূৰা বস্তু ভৰাই, আৰু এইফালে পেকিং কৰাই আছে। এইফালে বস্তু পূৰা এইফালে এইটো এটা কাৰ্টন এইফালে পূৰা চব ক্লিয়াৰ হৈ গ'ল। আৰু চব বস্তু ল'লোঁ আৰু এইফালে এতিয়া লৈ লৈছোঁ পূৰা গাড়ীত ভৰাই মেলি। যাব ন গোটেইখিনি? যাব বঢ়িয়া, থেংক ইউ দেই আনি দিয়াৰ বাবে। একদম ৱেলকাম, থেংক ইউ। যাবা, নতুন কেফে খুলি আছোঁ, নিশ্চয় বঢ়িয়া। তুমি যাবা। আৰু বজাৰ কৰি মেলি আহিলোঁ। এতিয়া আহিলোঁ মানে কি, আজি ঘৰত পাৰ্টি মানে কি, ঘৰতে মোৰ মামা আহিছিলে। মামা দাদা চব আৰু ন, মই একচুৱেলি দাদা বুলিয়ে মাতোঁ আৰু চব মামা দাদা চব। এইফালে একচুৱেলি মোৰ দাদা হয়। আৰু এইফালে দাদাহঁতক আমাৰ দোকানলৈ আহিছিলে। আজি একদম খানা বনাবলৈ মাতি লৈ আহিলোঁ নে কি? আজি এটা পাৰ্টি একদম ধুনীয়াকৈ। হা বঢ়িয়া কি খানা আজি? লাজ কৰিছা নে কি তুমি? কি বনাবা? কি মানে ৰেচিপি কেনেকৈ, কি ধৰণৰ বনাবা কোৱা? অ'কে, এইফালে চিকেন আনিলোঁ আৰু এইফালে পূৰা লেগ পিচ। আৰু আজি কিন্তু মই আৰু এইফালে টাংৰি অনা হৈছে। এইফালে কুকুৰ এটা আছে, এই কুকুৰটোৰ কাৰণে এইফালে টাংৰি, কিন্তু এইটো মই খাই ভাল পাওঁ জানানে?
টাংৰিটো মই খাই ভাল পাওঁ আকৌ তোমালোক বনাই দিম অ'কে এতিয়া মছলা ঢালিবলৈ হৈ গ'ল কি মছলা কোনটো মছলা লাগে চলাই নাই হা গোটেই মছলা আছেচোন কি মছলা লাগে কোৱা তোমাক এইটো পাঁচফোৰণ দিয়া চব ঢালি দিয়া আৰু হ'লেই হ'ল আৰু বঢ়িয়া গোন্ধটো ধুনীয়া আহিছে না পালে পুৰা আহি গ'ল মাংস টেষ্ট কৰিবৰ কাৰণে দিছে হৈ গ'ল নেকি বনাই হৈ গ'ল বঢ়িয়া এতিয়া কি টেষ্ট কৰোঁ নেকি অ'কে এইগৰাকীহে আগত ৰখি আছে খাবি নেকি ল আৰু খানা হৈ গ'ল এতিয়া ইফালে ধুনীয়াকৈ পুৰা বাঢ়ি লৈছোঁ আৰু এইফালে পুৰা হা কেইটা আহিছিলে অ'কে মুৰ্গীটোতো হেৰিটা দিছিলে মুৰ্গী কেইটা দিছিলে মুৰ্গীটোতো দুটা মুৰ্গীটো চাৰিটা থাকিব লাগিছিলে ইয়াত তিনিটাহে আছে যে কি হ'ল আৰু এটা সুমনে খালে আৰু এটা লেগ পিচ আছে আছে এইটো তলত সোমাই দিলে ইমান ধুনীয়াকৈ বনালা এতিয়া টেষ্টটো কৰোঁ আৰু নেকি এনেও তুমি ধুনীয়াই বনাইছা ন এনেও ধুনীয়াই বনাই ধন্দাই ধুনীয়াই বনাই ন মজা এইখনো কিয়া এইফালে দাদাই লৈছে নতুন বঢ়িয়া বঢ়িয়া ভাল লাগিছে গাড়ীখন এইটো আমাৰ হিৰ' এইফালে হিৰ' ইয়াকো অকণমান শিকাই দিবা নহ'লে ইয়াকো অকণমান আইডিয়াটো লৈ আছে মানে ই চলাব গম পাইছেনে ঠিক আছে বঢ়িয়া বাই বাই আৰু দাদাহঁতো গ'ল দাদা নহয় একচুৱেলি মোৰ মামা হয় কিন্তু মানে এনেকুৱা এটা বণ্ডিং হৈ যায় ন মানে ফেমিলি মানুহৰ লগত সেই দাদা মাতোতে মানে দাদাই আহে আৰু নিজৰ ককাই নিচিনা লাগে তো মামাতকৈ বেছি মানে নিজৰ দাদা নিচিনাহে মোৰ বেছি লাগে মানে তো দাদা বুলিয়ে মাতা যায় আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ টাটা বাই বাই আপোনালোক ভালে থাকক চেজ আজি গ'ল এইটো গ'ল ক্লিপ আজি এইটো ক্লিপ গ'ল